নমস্কাৰ বন্ধুসকল। অসম এখন প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধিশালী ৰাজ্য। অসমৰ সম্পদ বুলি ক'লে সাধাৰণতে আমাৰ মনলৈ আহে অসমৰ খাৰুৱা তেল, বিশ্বজুৰি খ্যাত অসমৰ চাহ, মুগা শিল্প, বনজ সম্পদ, কাজিৰঙাৰ দৰে বিশ্ববিখ্যাত পৰ্যটনস্থলীসমূহৰ লগতে অসমৰ আছে এক সম্ভাৱনাময় যুৱশক্তি। কিন্তু ইমানবোৰ সম্পদৰ ভিতৰত অসমৰ অৰ্থনীতি টনকিয়াল কৰি ৰখা আচল সম্পদ বা শক্তিটোনো কি? তেন্তে আহকচোন এই সম্পৰ্কে কিছু কথা আলোচনা কৰোঁ। প্ৰথমে আহোঁ খাৰুৱা তেলৰ কথালৈ। অসম ভাৰতৰ এখন অন্যতম পুৰণি খাৰুৱা তেল উৎপাদনকাৰী ৰাজ্য। ডিগবৈৰ পৰা আৰম্ভ কৰি দুলীয়াজান, নুমলীগড়, বঙাইগাঁও আদি ঠাইত তেল আৰু শক্তি ভিত্তিক উদ্যোগ যেনে ৰিফাইনাৰী আৰু আন বহুতো উদ্যোগ গঢ়ি উঠিল। তাৰ ফলত এই অঞ্চলসমূহত বহু লোকৰ জীৱিকাৰ সুযোগ সৃষ্টি হৈছে। তাৰ লগতে এই তেলৰ পৰা চৰকাৰৰ ৰাজহ আহে, যাৰ ফলত অসমৰ অৰ্থনীতি লাভান্বিত হয়। যদিও ইয়াতে এটা প্ৰশ্ন আহি পৰে, তেল বাৰু চিৰদিন থাকিবনে? তেল যিহেতু এটা অনৱীকৰণযোগ্য সম্পদ, ইয়াক বাৰে বাৰে উৎপাদন কৰিব নোৱাৰি। অৰ্থাৎ তেল সীমিত। সেয়ে আজিৰ দিনত তেল অসমৰ অৰ্থনীতিৰ বুনিয়াদ হ'লেও কেৱল তেলৰ ওপৰত নিৰ্ভৰ কৰি ভৱিষ্যতৰ অৰ্থনীতি গঢ়িব নোৱাৰি। সেয়ে প্ৰশ্ন হ'ল, তেলৰ পিছত বাৰু কি? এতিয়া আহোঁ অসমৰ চাহলৈ। অসমৰ চাহ কেৱল ভাৰততে নহয়, বিশ্বজুৰিও পৰিচিত। চাহ উদ্যোগৰ লগত অসমৰ লাখ লাখ মানুহৰ এই জীৱিকাৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত। সেই চাহপাত ছিঙা শ্ৰমিকজনৰ পৰা আৰম্ভ কৰি তাৰ প্ৰচেছিং, পৰিবহণ আৰু ৰপ্তানিলৈ এটা সম্পূৰ্ণ চেইন ব্যৱস্থাটোৱে অসমৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কিন্তু চাহ উদ্যোগৰো সমস্যা নিশ্চয় আছে। এই চাহ উদ্যোগত বিশেষভাৱে সমস্যা হ'ব পাৰে উৎপাদনত ব্যয়, শ্ৰমিকৰ সমস্যা, জলবায়ুৰ পৰিৱৰ্তন আৰু বজাৰ মূল্যৰ উঠা-নমা। অৰ্থাৎ চাহ অসমৰ অৰ্থনীতিৰ এক শক্তি যদিও একমাত্ৰ নিৰ্ভৰশীল শক্তি নহয়। আমি যদি চাওঁ, বৃহৎ সংখ্যক মানুহ জড়িত থকা এটা খণ্ড হ'ল কৃষি। এই বৃহৎ সংখ্যক মানুহখিনিয়ে কৃষিৰ লগত জড়িত হৈ ধান, শাক-পাচলি, ফল-মূল, মীন পালন, পশুপালন কৰি গ্ৰাম্য অৰ্থনীতি জীয়াই ৰখাৰ সমান্তৰালকৈ অৰ্থনীতিৰ পৰিকাঠামো মজবুত কৰি ৰাখিছে। কিন্তু এই কৃষি খণ্ডটোৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল কৃষকে উৎপাদন কৰা সামগ্ৰী তথা কেঁচা মালসমূহৰ উচিত বজাৰ মূল্য নোপোৱা। তাৰ তুলনাত কৃষকে উৎপাদন কৰা কেঁচা সামগ্ৰীবোৰ যদি প্ৰচেছিং,
পেকেজিং আৰু ব্ৰেণ্ডিং কৰি বিক্ৰী কৰা হয়, তেন্তে তাৰ মূল্য বহুগুণে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ এটা কথা নিশ্চিত যে অসমে কেৱল কেঁচা মাল উৎপাদনত গুৰুত্ব দিলেই নহ'ব। অসমে গুৰুত্ব দিব লাগিব ভেলু এডিশ্যনত। এইবাৰ আগবাঢ়িছোঁ অসমৰ অৰ্থনীতিৰ লগত জড়িত এটা অতি গুৰুত্বপূৰ্ণ পৰ্যটনৰ ক্ষেত্ৰখনলৈ। যদিওবা পৰ্যটনৰ ক্ষেত্ৰখন অসমৰ অৰ্থনীতিৰ কাৰণে অতি গুৰুত্বপূৰ্ণ, তথাপিও পৰ্যটন ক্ষেত্ৰখন যেন অসমে ভালদৰে ব্যৱহাৰ কৰিব জনা নাই বা সম্পূৰ্ণ ব্যৱহাৰ হোৱা নাই যেন মোৰ অনুভৱ হয়। এজন পৰ্যটক যেতিয়া অসমলৈ আহে, বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস, মাজুলী, শিৱসাগৰ, কামাখ্যা মন্দিৰ আদি ঠাইসমূহলৈ যায় আৰু সেই ঠাইসমূহৰ হোটেল, টেক্সি ব্যৱহাৰ কৰে। সেই ঠাইসমূহৰ ৰেষ্টুৰেণ্টত খায়, সেই ঠাইসমূহৰ লোকেল গাইড লয়। স্থানীয় বজাৰৰ পৰা বস্তু সামগ্ৰী কিনে, যাৰ ফলত লোকেল ইকনমি মজবুত হয়। যদি অসমে পৰ্যটনক আৰু অধিক প্ৰফেশ্যনেল আৰু ছাষ্টেইনেবল ৰূপত গঢ়ি তুলিব পাৰে, তেন্তে ই অসমৰ এটা শক্তিশালী উদ্যোগ ক্ষেত্ৰত পৰিণত হ'ব। এতিয়া আহক আটাইতকৈ গুৰুত্বপূৰ্ণ কথালৈ। অসমৰ অৰ্থনীতিত আটাইতকৈ ডাঙৰ সম্পদ বাৰু কি? এই প্ৰশ্নটোৰ উত্তৰ মোৰ মতে হ'ব অসমৰ যুৱ প্ৰজন্ম বা অসমৰ মানুহ। যেনে তেল উলিয়াবলৈ, কৃষি কৰিবলৈ, চাহ উৎপাদন কৰিবলৈ, ফেক্টৰী চলাবলৈ, টুৰিজিম চলাবলৈ আদি কামবোৰ কৰিবলৈ মানুহ লাগে। অৰ্থাৎ মানুহেহে সম্পদক অৰ্থনৈতিক শক্তিলৈ ৰূপান্তৰিত কৰে। তেন্তে অসমৰ অৰ্থনীতিৰ ভৱিষ্যত ক'ত? এটা বহুত ডাঙৰ প্ৰশ্ন। ভৱিষ্যতৰ অসম কেৱল তেলৰ ওপৰত নিৰ্ভৰশীল অসম হ'লে নহ'ব। তাৰ লগতে চাহ, কৃষি, পৰ্যটন, উদ্যোগ আদি ক্ষেত্ৰসমূহ একেলগে আগুৱাই নিয়াৰ লগতে যুৱ শক্তিক যিকোনো ক্ষেত্ৰত দক্ষতাশীল কৰি তুলি অসমৰ অৰ্থনীতিত শক্তিশালী হ'ব। তাৰ লগতে প্ৰয়োজন ভেলু এডেড প্ৰডাক্ট, উন্নত আন্তঃগাঁথনি, স্কিল ডেভেলপমেণ্ট, লগতে লাগিব ইনভেষ্টমেণ্ট আৰু নতুন উদ্যোগৰ ওপৰত গুৰুত্ব দিব লাগিব। বন্ধুসকল, শেষত এটা প্ৰশ্ন। অসমৰ অৰ্থনীতিৰ আচল শক্তি কি? তেল, চাহ, কৃষি, পৰ্যটন নে অসমৰ যুৱ শক্তি বা অসমৰ মানুহ? ইয়াৰ যদি সঠিক উত্তৰ বিচাৰিব যাওঁ, তেন্তে উত্তৰটো হ'ব এই সকলোবোৰ সম্পদক একেলগে ব্যৱহাৰ কৰি নতুন অৰ্থনীতি সৃষ্টি কৰা ক্ষমতা। এতিয়া মাথো
প্ৰয়োজন, এতিয়া মাথো প্ৰয়োজন। সঠিক পৰিকল্পনা, দক্ষতা সম্পন্ন মানুহ গঢ়ি তোলা আৰু সেই সম্পদৰ পৰা অধিক মূল্য সৃষ্টি কৰা ক্ষমতা। এই সন্দৰ্ভত আপোনাৰ মন্তব্যসমূহ কমেণ্টত জনাব পাৰে আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।